মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। তো মই আজি তোমালোকৰ ফাইনেল এক্সামৰ 2022 অৰ্থাৎ 2022 চনৰ কোৱেশ্চন পেপাৰখন সলভ কৰিম। বলা আমি ভিডিঅ'লৈ আগবাঢ়ো। কোৱেশ্চনৰ মাৰ্কৰ পেটাৰ্ণবিলাক দিয়া আছে, ইয়াতে চাই ল'বা। 1 মাৰ্কৰ 7টা লিখিব লাগে, কেইটা দিয়ে 9টা দিয়ে। চোৱা, মাঝি বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল? কাক? চন্দ্ৰকুমাৰ আগৰৱালা। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? যতীন্দ্ৰনাথ দুৱৰা। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে বিশেষকৈ গৌৰৱ কৰিছিল? এইটো কোন হ'ব? আনন্দৰাম বৰুৱা। হস্তিবিজ্ঞানৰ ভাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাইতে 1734 চনত। তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম কি? কাম হেন্দুৰ। চিঠি চুটি গল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? কোনখন? চিঠি আৰু অন্যান্য গল্প। ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ছবিখনৰ নাম কি? এইখন ইন্দ্ৰমালতী। তাৰপিছত আহিল ব্ৰজেন বৰুৱাই পৰিচালিত আবেগ মিশ্ৰিত থ্ৰিলাৰ ধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম কি? এইটো কি হ'ব? ডক্টৰ বেজবৰুৱা। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? কি আছিল? ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ বা ৰোগ। উপকল্প শব্দৰ অৰ্থ কি? উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধি বা নিয়মৰ লেখীয়া। চোৱা, লিখিব লাগে 7টা দিছে 10টা। তাৰপিছত চোৱা, 2 মাৰ্কৰ 7টা লিখিব লাগে। লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগ ৰচনাৰ নাম কি কি আছিল? কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ অৱতনী, কৃপাবৰ বৰুৱাৰ বাবৰ বুৰবুৰণি আৰু কৃপাবৰ বৰুৱাৰ বৰবৰুৱাৰ বুৰবুৰণি। এইবিলাকে আছিল। তাৰপিছত দিছে ফৰিয়াদ আৰু সঁচাৰ কাঠি। ফৰিয়াদ মানে অভিযোগ বা গোচৰ আৰু সঁচাৰ কাঠি মানে চাবি। কথা কবিতাৰ দুটা বৈশিষ্ট্য, যে কথা কবিতা এবিধ কবিতাই হয়, কিন্তু ইয়াক কবিতাৰ ভাষাত নহয় গদ্যৰ ভাষাত লিখা হয়। তাৰপিছত কি লিখিবা? যে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। দুটা লিখিব লাগে, মই 3টা কৈছো। তোমাৰে আনন্দ বৰুৱাই কবিতা শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে? যে তোমাৰে আনন্দ বৰুৱা কবিতা শাৰীটো লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি? একাগ্ৰতা, কৰ্ম আৰু সাধনা। একাগ্ৰতা কমাদি কৰ্ম আৰু সাধনা লিখিবা। হস্তিবিজ্ঞানৰ পুথিখন শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্ৰকাশ পাইছিল? কোন চনত? 1953 অৰ্থাৎ 1953 চনত কোনখন আলোচনীত? জয়ন্তী আলোচনী। জয়ন্তী। তাৰপিছত আহিল কি? প্ৰকৃত ত্যাগ বা বৈৰাগ্য কি? প্ৰকৃত ত্যাগ বা বৈৰাগ্য কি? যে প্ৰকৃত ত্যাগ বা বৈৰাগ্য হ'ল নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, ত্যাগ আৰু লাগে লাগে কৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্য জীৱন যুঁজত পৰাজয়ৰ বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে হ'ল প্ৰকৃত ত্যাগ। ঠিক আছে। তাৰপিছত চোৱা, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতাটো কমি যোৱাৰ কাৰণ কি? কি হ'ব এইটো? যে আমি সকলোৱে জানো এনেকুৱা এটা সময় আছিল যিটো সময়ত মানুহৰ মাজত যোগাযোগৰ মূল মাধ্যমে আছিল চিঠি, আৰু আপনজনৰ পৰা একোখন চিঠি পোৱা বা চিঠিৰ অপেক্ষাত থকাটো মানুহৰ বাবে মধুৰ অভিজ্ঞতা আছিল। বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। ঠিক আছে। তাৰপিছত চোৱা, এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা। এৰাবাটৰ সুৰ, এটা ভূপেন হাজৰিকা নিজেই আৰু এটা হ'ল
লতা মংগেশকাৰ আৰু আছিল হেমন্ত কুমাৰ। বিজ্ঞানৰ কাম কি? বিজ্ঞানৰ কাম হ'ল পৰ্যবেক্ষণ কৰা, জোখ-মাখ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা, এইবোৰেই হ'ল বিজ্ঞানৰ কাম। তাৰপিছত দীঘল কুৱেশ্যন চোৱা, প্ৰসংগ সংকতি দৰ্শাই, তিনিটা দিয়ে এটা লিখিব লাগে। 1 নম্বৰটো খুবেই ইজি আছে মগনিয়াৰ পাৰ্টটোত, আৰু এই কথাষাৰ মগনিয়াৰ জনে কবিক কৈছিল। তাৰপিছত মূল ভাৱটো লিখি দিলে হৈ গ'ল। 4ত 4য়ে পাবা, কিন্তু অলপ ভালকে সজাই লিখিবা। এইবিলাক সব মোৰ ভিডিঅ'বিলাকত দিয়া আছে, চাই ল'বা, গোটেইবিলাক দিয়া আছে। তাতেও তোমাৰ 8 ইয়াৰৰ সলভ কৰা আছে। একচুৱেলি 9 ইয়াৰ্ছ হয়, কিন্তু 21 21ত এক্সাম হোৱা নাই, লকডাউন আছিল। 5 মাৰ্কৰ চোৱা, 4টা দিছে, তাৰে পৰা 2টা লিখিব লাগে। তাৰপিছত চোৱা কবিতা। কবিতাৰ পৰা কি আহিছে? উঠেৰে উঠো বাবু গোপাল হে, বৰগীতটি কি ৰাগত বন্দা? কৌ ৰাগত? তেজ শব্দৰ অৰ্থ কি? ত্যাগ কৰা। তাৰপিছতটো দিছে অসমীয়া ভাষাত ছবি সাধকসকলৰ ভাৱধাৰা পোন প্ৰথমতে কোনগৰাকী কবিৰ কবিতাত পোৱা যায়? এইটো মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতা। জাগৃতি কাব্যগ্ৰন্থখনৰ লিখক কোন? এইটো কি হ'ব? নলিনীৱালা দেৱী। পূজাৰ ষোল্লবিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়? ষোলসোপাচাৰ। বিশ্বশিল্পী মহাবিশ্বৰ বুলি কবিয়ে কাক অভিহিত কৰিছে? কাঠমিস্ত্ৰীক। পছোৱা আলোচনীখন কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? এইটো আগতেও আহিছে কোনবা চনত? হেম বৰুৱা। কৰ্ণতম কবিতাটি ৰাধাৰ লোকজীৱন, কথাকাৰ শুদ্ধ নে? কথাকাৰ শুদ্ধ। 2 মাৰ্কৰ চোৱা, যে বৰগীতৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভগাব পাৰি আৰু কি কি? 6টা ভাগত ভগাব পাৰি। কি কি? লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। তাৰপিছত দিছে হত আৰু ৰজগুণ। এইটো প্ৰায় আহি থকা দেখা যায় পৰীক্ষাত, কেতিয়াবা 2 মাৰ্কৰ, কেতিয়াবা 3 মাৰ্কৰ। সেইকাৰণে এইটো একবাৰে মুখস্থ কৰি ল'ব। আকৌ কেতিয়াবা ব্যাখ্যাত সোমাই দিয়ে। চোৱা, যে হতগুণৰ অধিকাৰী হলে জ্ঞান আৰু সুখ পোৱা যায়, ৰজগুণে দুখ নমাই আনে বা জীৱনলৈ দুখ নমাই আনে। নলিনীৱালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা কেনেদৰে দিছে? যে নলিনীৱালা দেৱীয়ে মিলন কবিতাটোত উষাৰ আগমনৰ বৰ্ণনা এনেদৰে দিছে বা এনেদৰে কৈছে কবিয়ে, যে নিয়ৰৰ মালা গাঁঠি সোণালী সাজ পিন্ধি উষা আহে, আৰু সেই উষাৰ আগমনত পাখিটিও নীৰৱ হৈ পৰে, প্ৰকৃতিও তেনেও নিৰলা ৰূপত থাকে। তাৰপিছত দিছে জনতাৰ আহ্বান কবিতাটিত কবিয়ে কাৰ জয়ৰ কথা কৈছে? যে জনতাৰ আহ্বান কবিতাটিত মেইনলি কাৰ জয়ৰ কথা কৈছে? জনসাধাৰণৰ জয়ৰ কথা কৈছে। আৰু লিখি দিব পাৰা জনতন্ত্ৰ, স্বতন্ত্ৰ আৰু মহামানৱ তন্ত্ৰৰ জয়ৰ কথা কৈছে। তাৰপিছত কাঠমিস্ত্ৰীৰ ৰান্দাৰ হেজাৰে কি কি গছ কাঠক মনোহৰ ৰূপ দিয়ে? যে আজাৰ, শিমলু, শাল আৰু শিঙৰি, এইকেইটা কাঠক। মোক তোলাগন, যে মোক তোলাগন মানে পকা ধানেৰে পৰিপূৰ্ণ হোৱা আগুনৰ পথাৰখনক বুজাইছে, আৰু তেওঁ হালধীয়া মানে পাতল হালধীয়া। তাৰপিছত চোৱা, উভতি নোহোৱাৰ কবিতাটো ৰোমান্টিক নে আধুনিক? আৰু কবিতাটি কোনখন কাব্য সংকলনৰ পৰা তুলি দিয়া হৈছে বা কোনখন কাব্য সংকলনৰ অন্তৰ্গত? উভতি নোহোৱাৰ কবিতাটি হ'ল আধুনিক কবিতা, আৰু আধুনিক সদায় বাস্তৱবাদী। এইটো বাস্তৱবাদী কবিতা হয়, আৰু এই কবিতাটো দলঙত তামিগৰা নামৰ কাব্যপুথিখনৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত কৰ্ণতম কবিতাটিৰ জৰিয়তে দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি উল্লেখ কৰিছে? এইটো হ'ব যে কৰ্ণতম কবিতাত জৰিয়তে দেউতাকৰ স্মৃতিৰ কথা ক'বলৈ গ'লে, যে কবিৰ দেউতা আছিল এজন কৃষক মানুহ, গতিকে সোণবৰণীয়া পথাৰখনত যেতিয়া পথাৰৰ কিবা সুগন্ধি কবিৰ নাকত আহি পৰে বা পথাৰত কাম কৰা মানুহ দেখা পায়, তেতিয়া কি হয়? কবিৰ দেউতাৰ কথা মনত পৰে, কাৰণ তেওঁৰ দেউতা আছিল এজন কৃষক মানুহ, আৰু তেওঁৰ মাক আছিল এজন শিপিনী। গতিকে দোকানৰ জাপ ভাঙা গামোচাত, গতিকে দোকানত কাপোৰবিলাক ধুনীয়াকৈ সজাই সজাই থৈ দিয়ে। গতিকে কবি নলিনীৱালা দেৱীৰ মাতৃও তেনেকৈ কাপোৰ বনাই বনাই ধুনীয়াকৈ থৈ দিছিল। গতিকে সেইবিলাক দেখা পালে বা নতুন কাপোৰৰ সুগন্ধি আহি কবিৰ নাকত পৰিলে, কবিয়ে যেন তেওঁৰ মাতৃক হেৰাই পায়, কাৰণ তেওঁৰ মাক আছিল এজন শিপিনী। ব্যাখ্যা লিখিবা, এইবিলাক সব মোৰ ভিডিঅ'বিলাকত দিয়া আছে, চাই ল'বা। 4টাৰ পৰা এটা লিখিব লাগে, সৰি 3টাৰ পৰা এটা লিখিব লাগে। এটা লিখিলেই 4 মাৰ্ক। এই লাষ্টৰটো ইজি আছে, আৰু লাষ্টৰ ব্যাখ্যাটো 2025তো আহিছিল, 25ত নালাগে আৰু এইটো কৰিব।
তাৰপিছত চোৱা ডক্টৰ বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি কি বুলি কৈছিল বা কি বুলি কৈছিল? যে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নবেল নাম্বাৰছ, কালিৰাম মেধিয়ে গ্ৰেট সং বা সং কেলিষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী সং বুলি কৈছিল। নলিনীৱালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? যে নলিনীৱালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? অলকানন্দা 1968 চনত। আৰু তাৰ পিছৰখিনি কি দিছে তাতে 1 মাৰ্ক থাকিব আৰু 2 মাৰ্কছ তলত আছে। তেখেতৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন গ্ৰন্থ আৰু লিখিবা অলকানন্দা, কাৰণ অলকানন্দাখন আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱাও এখন গ্ৰন্থ হয়। গতিকে এটা নাম দুইবাৰ লিখি 2 পালা। আৰু এটা লিখিবা পৰশমণি, সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, অন্তিম সুৰ, এইবিলাক যাৰ যোনটো মনত থাকে। 20 শতিকাৰ 40ৰ দশকত বিশেষ ভূমিকা পালন কৰা 3খন আলোচনীৰ নাম লিখা। আৰু 3খন আলোচনীৰ নাম হল কি আছে? আগনৰ কুঁৱলী কবিতাটোত আছে যে জয়ন্তী, ৰামধেনু আৰু পছোৱা, এই 3টা। জয়ন্তী, ৰামধেনু আৰু পছোৱা 3টা নাম লিখিলে 3 মাৰ্ক। তাৰপিছত আৰু কি দিছে যে কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি কি পৰিৱৰ্তন হ'ব? যে কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব। তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব। তাৰপিছত আহিল মূল্যবোধ আৰু কৈশোৰকাল মিলাই আছে 10 মাৰ্কছ, 1 মাৰ্কৰ 2টা লিখিব লাগে, 4টা দিছে। মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? যে তেওঁৰ মতে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। আৰু তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠ হয়। মূল্যবোধৰ ত্ৰিনীতি সত্যম, শিৱম আৰু সুন্দৰম, যাক মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হয়। তাৰপিছত জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়? কোনছোৱা কালক? কৈশোৰ কালক। এই তোমালোকৰ ষ্টেজ, ঠিক আছে। তাৰপিছত দিছে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয়? মাধ্যমিক শিক্ষা। এই 4টাৰ পৰা যিকোনো 2টা। আৰু 2 মাৰ্কৰ কেইটা লিখিব লাগে? 2টা। ইয়াতেও কেইটা? 4টা দিছে। নাম্বাৰ 1, ভাৰতীয় দৰ্শনে মূল্যবোধক কি 4টা ভাগত ভাগ কৰিছে? কোন 4টা? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। তাৰপিছত আৰু কি দিছে? নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা? যে নৈতিক স্বতন্ত্ৰতা মানে নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা, আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা। তাৰপিছত মানসিক শক্তি মানে কি? মানসিক শক্তি হল যে কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণ গতিত হয়। মানসিক শক্তি মানে হল বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্ৰহ আদি। তাৰপিছত দিছে কি? কিশোৰ সংস্কৃতি কাক বোলে? যে কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল'বলগীয়া বিষয়। দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মুখ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে এই কালছোৱাত। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা, সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি, যাক কিশোৰ সংস্কৃতি বুলি কোৱা হয়। বুজি পালা? 4 মাৰ্কৰ এটা লিখিব লাগে, 2টা দিছে। আৰু এইবিলাক অলৰেডি আগত কোনবা চনত আহিছে, সব মোৰ ভিডিঅ'বিলাকত এইবিলাক দিয়া আছে। দীঘল কোৱেশ্চনৰ এনসাৰ কেইটা তোমালোকে তাৰ পৰা চাই ল'বা। বাকি 1 মাৰ্কৰ যিমান আছে মই ইয়াতে কৰি দিছো। 1 2 3 আৰু গ্ৰামাৰৰ এটা ভিডিঅ'টো মই বনাই দিম কৈছো, চোৱা। 3 মাৰ্কৰ 2টা লিখিব লাগে, 3টা দিছে। তাৰপিছত এইটো চোৱা 1 * 6 = 6। এই 6 তো পাবাই, একবাৰে ধৰি লোৱা এই 6 মই পাইছো, এইটো কোনো টেনচন নাই, ঠিক আছে। যিবিলাকে নাজানা মই শিকাই দিম গ্ৰামাৰ ক্লাছত, খালি একবাৰ চাবা হৈ যাব। খেতিয়ক, খেতিযকক কি হ'ব? এইটো তদ্ধিত প্ৰত্যয়, কাৰণ নাম শব্দ যে ওপৰত কৈ দিছে, প্ৰত্যয়বোৰ ভাঙি দেখুৱা আৰু কি প্ৰত্যয় যোগ হৈছে লিখা।
খেতি যোগ ওক, ইয়াত অক প্ৰত্যয় যোগ হৈছে। নদীয়াল, নদী যোগ ইয়াল, ইয়াল প্ৰত্যয় যোগ হৈছে ইয়াত। মগনিয়াৰ, মাঘ যোগ অনিয়াৰ, মগনিয়াৰ, অনিয়াৰ প্ৰত্যয় যোগ হৈছে। খাওন, খা যোগ অন, ইয়াত অন প্ৰত্যয় যোগ হৈছে। দীৰ্ঘতম, দীৰ্ঘ যোগ তম, ইয়াত তম প্ৰত্যয় যোগ হৈছে। বিহুৱা, বিহু যোগ ৱাহ, ইয়াতে কি হৈছে ৱা প্ৰত্যয় যোগ হৈছে। যুঁজাৰু, যুঁজ যোগ আৰু, ইয়াতে আৰু প্ৰত্যয় যোগ হৈছে। তাৰপিছত বেগাই, বেগ যোগ আই, বেগাই, আৰু ইয়াতে কি প্ৰত্যয় যোগ হৈছে আই প্ৰত্যয়। কপহুৱা, কপাহ যোগ ৱা, ইয়াতে ৱা প্ৰত্যয় যোগ হৈছে। নাইবা কপাহু, এইটো এইটো এনেকৈ লিখিবা, কপাহু যোগ ৱা, কপাহুৱা, এইটো শুদ্ধ। যোনটো কৈছো ফাৰ্ষ্টত এইটো মিষ্টেক হৈছে একচুৱেলি। কপাহু যোগ ৱা, কপহুৱা, ইয়াতে ৱা প্ৰত্যয় যোগ হৈছে। তাৰপিছত জতুৱা ঠাঁচ, এইটোৰো ভিডিঅ' এটা দি দিম। যেহেতু লকডাউনৰ পিছৰ বছৰ পৰীক্ষা হৈছে, একোজত হোৱা নাই 22ত, ওই যে কোভিডকালীন সময়ত ইতিবাচক আৰু নেতিবাচক কোভিডৰ সময়ত এইটো কোভিডে আহিছে। তাৰপিছত চোৱাই যে 3 নম্বৰ ৰচনাটো যোনটো জ্ঞানপীঠ তথা সাহিত্য একাডেমী বঁটা, এইটো মই প্ৰথম ভিডিঅ'ত কৈছিলো। প্ৰতি বছৰে কমন কুৱেশ্যন, মানে খালি ঘূৰাই পকাই দি থাকে এইটো। আৰু তোমালোকৰ টাইমত মই এইবাৰ কৈ আছো আগৰ পৰাই যে এটা জুবিন গাৰ্গৰ বিষয়ে পঢ়িবা, আৰু এটাতো কৈছোৱেই যে এইটোৰ বহুকেইটা পইণ্ট কৈছো মই আগৰ ভিডিঅ'ত। 6টা হয়, তাৰে পৰা যিকোনো পঢ়িব লাগে এটা। এই 6টাৰ পৰা এটা আহিলে হ'ল, খালি সেইটো লিখিবা। আৰু এটা হ'ল মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, বা বিজ্ঞানৰ কিবা এটা পঢ়িবাই থাকেই প্ৰতি বছৰে। তো আশা কৰো ভিডিঅ'বিলাক চাই ভাল লাগিছে তোমালোকৰ, আৰু মোৰ এনেকুৱা ভিডিঅ' পাবলৈ মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ।